কিন্তু মানুহগুলো কয় মই মৰা কিন্তু এইবিলাকে আসলে এটা মৰা যোনে চেষ্টা কৰে সি ভাল ফল পাবই জীৱনত। মেইনলি ঘৰখন চলাব লগা মই, ইনকামৰ পথ হলো মই। মানে ইয়ং জেনেৰেশ্যনটো আমাৰ ইয়ং জেনেৰেশ্যন মানে কি আমিও মানে দাদাৰ পৰা শিকিব লাগিব। নমস্কাৰ, মোৰ নাম তনবীৰ আমচনাক কৰি আৰম্ভ কৰো। তো গাইজ মই এজন আপোনালোকক এজন মানে বিশেষ এজন দাদা এজনক মই লগ কৰা, যোনটো দাদাৰ পৰা আমি বহুত ইনস্পায়াৰ হ'ব লাগে। মানে বহুত ইনস্পায়াৰ মানে কি হে আমি সেই দাদাৰ পৰা সব গুণে ল'ব লাগে যোনটো দাদাৰ তাত আছে। সেই দাদাক মই দেখি আছো। তো কি আমাক কিয় ইনস্পায়াৰ হ'ব লাগে দাদাটোৰ পৰা মই আপোনালোকক দেখি আছো। তো মই আপোনালোকক দেখাম। মই আছো এতিয়া আমাৰ নলবাৰী টাউনৰ সেইটো স্থানত চাওক। এতিয়া মই PNC ৰোডত আছো, আমাৰ নাট্য মন্দিৰৰ তলতে মানে আছো। সেইটো আছো যাতে নাট্য মন্দিৰৰ তলতে আমাৰ আৰু হওক দাদাক মই আজি দেখাম। মানে দাদা মানে ইমান ভাল কাম কৰিছে, মানে ইমান ইনস্পায়াৰ হ'ব লাগে। মই আপোনালোকক দেখি আছো, মই আপোনালোকক দাদাকো লগ কৰি ল'ব লাগে। মই এতিয়া আপোনালোকক দেখাই লৈছো আমাৰ দাদাৰ এখন দোকান, আপোনাৰ আলু পিঁয়াজ আৰু নহৰুতে পাই যায়। মানে মই মানে বহুত আগৰ পৰাই মা আৰু মই দাদাৰ তাত পৰা আহো না নহয়, মই দাদাৰ তাত আহো আহি কেনে এতিয়া আপোনাৰ কিবা কিবি বজাৰ থাকিলে মাল পৰা কৰো। কিন্তু মই গম পোৱা নাছিলো দাদাৰ যেন বেক ষ্টৰিটো ইমান ধুনীয়া আৰু ইমান ইনস্পায়াৰিং বেক ষ্টৰি। মই সেইকাৰণে এতিয়া মই দাদাৰ লগতে একেলগে আপোনালোকক লগ কৰি কিনে মই দাদাৰ লগতে কৈ আছো। আৰু দাদাৰ লগত এই ভিডিঅ' বনোৱা বিশেষ কাৰণটো হ'ল মানে দাদা আপোনাৰ যিটো কলেজত যাই কেনে আৰু কলেজৰ ছাত্ৰ হৈ কেনে আৰু এনেকে ঘৰত আহি কিনে আপোনালোকৰ আৰু এতিয়া আহিব আপোনাৰ নাট্য মন্দিৰৰ তলত আপোনাৰ আলু পিঁয়াজ আৰু নহৰুত আপোনাৰ এটা দোকান দেই কাৰণে মানে দাদাৰ যোনটো দেউতাক আছিল, দেউতাক আমি দাদাৰ সৰু থাকোঁতে ঢুকালে। সেইকাৰণে দাদাই এতিয়া এই এখন দোকান মানে দাদাৰ যোনটো দেউতাক আছিল, দাদাৰ দেউতাকে দোকানখন মানে হেণ্ডেল কৰিছিল। কিন্তু এতিয়া আমাৰ দাদা কৰিছে, যিহেতু দাদাৰ মা আছে আৰু দাদাৰ ভনীও আছে, সেইকাৰণে দাদাই এই দোকানখনটো মানে একদম হেণ্ডেল কৰি আছে। আৰু ভাবকচোন মানে এজন কলেজৰ ছাত্ৰ পঢ়িও আছে, তাৰে লগত নিজৰ ঘৰখনো মানে চলি আছে। এইটো আচলি মানে মানুহবিলাক কয় মই মৰা কিন্তু এইবিলাকে আচলি এটা মৰাত। আৰু তাৰমানে এই যেন দাদা ষ্ট্ৰাগল কৰি আছে আমাৰ ভালকে। দাদা এতিয়া BA পঢ়ি আছে আমাৰ নলবাৰী কলেজ আপোনালোকে জানে। তাতে দাদাই BA পঢ়ি আছে। মই আপোনাক কৈ দিওঁ, পুৱা যাব কলেজত, যাই কেনে তাৰ পৰা কলেজৰ পৰা আহি কেনে ঘৰত যায় আৰু এটা দোকান খুলি কেনে আৰু গধূলি ৰাতি দোকানখন বন্ধ কৰি ঘৰত যাই কেনে আৰু পঢ়ে ন দাদা। আৰু দাদা যেন ইমান ধুনীয়াকে মানে ষ্ট্ৰাগল কৰি আছে। আৰু মই কওঁ যোনে চেষ্টা কৰে সি ভাল ফল পাবই জীৱনত। সেইকাৰণে দাদাও যেন আমাৰ ভালকে ইমান ধুনীয়াকে ইমান চেষ্টা কৰি আছে, বাপটো কম কষ্ট নহয় দিয়ক। তাতে আৰু মানে ইয়ং জেনেৰেশ্যনটোক লগি বহুত মানে এইটো মানে এটা ভাল মানে ইনস্পিৰেশ্যন এটা বস্তু। মানে ইয়ং জেনেৰেশ্যনটো আমাৰ ইয়ং জেনেৰেশ্যন মানে কি আমিও মানে দাদাৰ পৰাই শিকিব লাগিব দিয়কচোন। দাদাই যেন আমাৰ ইমান কষ্ট কৰি আছে, কষ্ট কৰি কেনে দাদাৰ লগত পঢ়িও আছে, নিজৰ কামো কৰি আছে দাদা। আৰু মই এতিয়া দাদাৰ লগত কথা পাতিম। আৰু দাদা নমস্কাৰ। নমস্কাৰ। আৰু দাদা তুমি ইমান যে কষ্ট কৰি আছ, তাৰ লগত পঢ়ি আছ না, মানে কলেজত যাই আছ, তেনেকৈ পঢ়া পাতি ভাল চলি আছে না? ভালে। তাৰ লগত আৰুতো তুমিতো জানা আমি আগৰ পৰা তোমাৰ তাৰ পৰা লৈ আছো। এতিয়া আৰু বাকী বিক্ৰী চিক্ৰী ভাল চলি থাকে নহতে যেহেতু দাদা আমাৰ কষ্ট কৰে, গোটেই নিজৰ ঘৰখনো চলি থাকে। সেইকাৰণে দাদাৰ বিক্ৰীও বহুত ভাল বিক্ৰীহে, মানে আপোনাৰ আহিও থাকে আৰু বস্তুবিলাক বৰ ভাল বস্তু দিয়ে। সেইকাৰণে আমিও অলপ পৰাই লওঁ দিয়ক। আৰু দাদা তুমি কিনকে পঢ়ি আছ, ক'ত পঢ়ি আছ, আৰু এই দোকান কিবাকে লগা হ'ল তুমি অলপমান কৈ দিয়াচোন। মানে যেতিয়া ফাৰ্ষ্ট ইয়াৰত মই পঢ়ি থকাতে ফাদাৰ ঢুকাৰ পিছত ঘৰখনৰ দায়িত্ব আহি পৰিল। আৰু মেইনলি ঘৰখন চলাব লগা মই, ইনকামৰ পথ হলো মই। আৰু দোকানখন ইনকাম মেইনলি দোকানখনৰ পৰা ইনকাম আহি থাকে। আৰু পঢ়াটো মোৰ পঢ়িব ইচ্ছা আছিল, পঢ়িও আছো তাৰমানে দাদা কাহিনী। আৰু আপোনালোকৰ দাদাক আশীৰ্বাদ দিব আৰু চাপৰ্ট কৰিব, দাদাই চাকচেছ হওক আৰু এটা মানে ভাল মানুহ হওক, এটা মানে ভাল মানুহে দিয়কচোন। সেইকাৰণে এইটো জেনেৰেশ্যনৰ চলি কেনে মানে আমিও দিয়কচোন, আমি চবেই এনেকে ভাবিব কি দোকান দিম, কলেজ পঢ়ি আছো কিবা কিবি। কিন্তু হ'লেও দাদা এনেকে কষ্ট কৰি আছে, তো দাদাক লোক এটা চেলুট লাগিবই দিয়ক।
আৰু দাদা তুমি টেনশ্যন ল'ব নালাগে, তুমি চাকৰিটো পাবাই। তুমি জিংকে কষ্ট কৰি আছা, ইমান যে কষ্ট আমাৰ ষ্ট্ৰাগল কৰি আছা, তোমাৰ তুমি চাকৰি পোৱাটো ফাইনেলে। আজিকালি ভাল ইণ্টাৰভিউ এটা দিলি যিহেতু চাকৰি হৈ যায়, কাৰণ দাদাৰ হ'বতো আমি আশা কৰো মানে কি দাদা জিংকে কষ্ট মানে ভাল কষ্ট কৰি আছে, দাদাৰ হ'বই। ভিতৰত এটা কৰো তাৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কন কৰি আৰু দিব। বাই বাই।